Hello everyone, আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো। সব বন্ধু বান্ধৱীসকল, আজি হৈ গ'ল দেওবাৰ বুলি ভাবিছো আজি অকণমান টাউনৰ ফালৰ পৰা আহোঁগে। টাউনলৈ যাওঁ মানে মন্ডি বজাৰ যাওঁ বুলি ভাবিছো। মন্ডি বজাৰ এনেকুৱা এখন বজাৰ হয় গোলাঘাটৰ, যিখনত একেবাৰে চিপেষ্ট ৰেটত মানে বস্তুখিনি পোৱা যায়। যেহেতুকে এতিয়া উইণ্টাৰ চলি আছে নহয় জানো, ঠাণ্ডা ছিজনতো বহুত বস্তু যেনে চুৱেটাৰ জেকেট অলপ সস্তাতে পোৱা যায়, খালি চাব জানিব লাগে। তো সেয়েহে ভাবিছোঁ এপাক বোলো মন্ডি বজাৰৰ পৰা আহোঁগৈ। আৰু যোৱা বছৰ ঠাণ্ডা ছিজনত গৈছিলোঁ বাৰু মন্ডি বজাৰ, কিন্তু এইবাৰ যোৱা নাই। তো এইবাৰ কেনেকুৱা ধৰণৰ বস্তু আহিছে বোলো চাই আহোঁগৈচোন। তো সেইকাৰণে ওলাইছোঁ টাউন যাবলৈ। তো বলকচোন আপোনালোককো লৈ যাওঁ আৰু কেনেকুৱা ধৰণৰ বস্তু পোৱা যায় আপোনালোককো দেখাম। বহুতে হয়তো জানেই, কাৰণ বহুতেই মন্ডি বজাৰৰ ওপৰত ব্লগ অলৰেডি বনাই থৈছে। তো বলকচোন টাউনলৈ যাওঁ আৰু কি কি কিনিব পাৰোঁ চাওঁগৈ, বলক আপোনালোককো লৈ যাওঁ। আজি ৰাতিপুৱা ইমান বেছি ঠাণ্ডা নহয়, বহুত দেৰিলৈকে কুঁৱলী যোৱাই নাই, আৰু ৰাতিপুৱা কিনকিনকৈ বৰষুণো দিছে আজি। কিন্তু এতিয়া ভাগ্যক্ৰমে ৰ'দটো ওলাইছে, সেয়েহে বৰ বিশেষকৈ কাপোৰ পিন্ধি নাযাওঁ, মানে ঠাণ্ডা কাপোৰ। চ' জিন্সৰ জেকেটটোকে পিন্ধি যাওঁ, তলত হাইনেকটো আছেই। চুলিখিনিও একেবাৰে অৱস্থা নাইকিয়া হৈছে, ধুব লগা হৈ আছে। তো জেকেট পিন্ধি ল'লোঁ, এতিয়া বলক যাওঁ টাউনলৈ। পাই গ'লোহি গোলাঘাট টাউন, আৰু মন্ডি বজাৰৰ পাই গ'লোহি। মন্ডি বজাৰখন আচলতে বুক হোটেলৰ তলৰ যিখিনি এৰিয়া আছে সেইখিনিৰ পৰা ধৰি ফুড মাৰ্ট আৰু এমেছা হল সেইখিনি কভাৰ কৰাকৈ বহে। আৰু মই আহিয়ে প্ৰথমে চালোঁ এয়া শাৰীকেইখন ভালেই লাগিছিলে, কিন্তু মোৰ লোৱাহে নহ'ল। তাৰপিছত এয়া দেখিছেনে চেণ্ডেল আৰু যিখিনি উইণ্টাৰ কালেকশ্যন, মানে ব্লেংকেট চুৱেটাৰ গোটেইখিনি ওলাই। কিন্তু এইবাৰ মানে চুৱেটাৰ কালেকশ্যন মই বৰ বিশেষ ভাল নাপালোঁ, সেয়েহে মই আপোনালোকক দেখুৱাও নহ'ল। আৰু এতিয়া আহিছোঁ এয়া চাওকচোন, এখন স্পৰ্টিঙৰ ষ্টলত ইমান কম দামত দি আছিল, মাত্ৰ 150 টকাতে স্পৰ্টিং দি আছিল। মই দুটা স্পৰ্টিং লৈ লৈছোঁ, খুব ভাল হয়, একদম দীঘল হাতৰ স্পৰ্টিং লৈছোঁ দেই। আৰু এয়া মানুহ দেখিছে নহয় আপোনালোকে, মন্ডি বজাৰ বুলি ক'লে আৰু দেওবাৰ দিনাখন একদম এই গলিটোত মানুহ ভৰ্তি হৈ থাকে। আৰু যিসকল ৰাতিপুৱা সোনকালে আহিব পাৰে সেইসকলে ভাল বস্তু ল'ব পাৰিব, কিন্তু অকণমান সময়টো দেৰি হৈ গৈ থাকিলে আচলতে আউট অফ ষ্টক হৈ যায় বস্তুখিনি। তো আপোনালোকে যদি আহে ৰাতিপুৱা সোনকালে আহিব, তেতিয়া ভাল বস্তু পাব। এতিয়া আৰু এখন মই আপোনালোকক দোকান দেখাইছোঁ, যিখন দোকানত গোলাঘাটৰ মানে একদম কম দামতে চাদৰ মেখেলা পোৱা যায়। আপোনালোকে দেখিছে চাদৰ মেখেলাখিনি কিমান ধুনীয়া হয়, AC কটন, স্লেব কটন, পলিপাট, মিক্স পাট গোটেইখিনি চাদৰ মেখেলা পায়। আৰু এই দোকান দুখন বা দোকান কেইবাখনো আছে, সেইকেইখন আপোনালোকে পাব বাটাৰ পইণ্টৰ ফ্ৰণ্টে আহি পেলাই যিটো ৰাস্তা দি এটা গলি পায় টেকাৰ ষ্টেণ্ডলৈ যোৱা, সেইখিনিতে পাব। এতিয়া পিছে ৰাস্তাটো বনাই আছে, যিসকল গোলাঘাটবাসী গম পায়। আৰু তেনেহ'লে মোৰ খাচখুচীয়া বজাৰ কেইটামান আছে, কৰি পেলাই মই ঘৰ যাম, ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ। টাউনত বজাৰ কৰি থাকোঁতে ইমান বেছি ভোক লাগিছিল নহয়, সেয়েহে ঘৰ আহি পাই মই ডাইৰেক্ট ভাতৰ পাতত বহিছোঁ। আপোনালোকক দেখুৱাও হোৱা নাই, চাওকচোন। ভাতত এয়া আজি ডিম আছিল, বিটৰ চাটনি, বন্ধাকবি ভাজি, দালি আছিল, সেয়াই খাই লওঁ দেই। আৰু মন্ডি বজাৰৰ পৰা স্পৰ্টিং দুটা আনিলোঁ, আৰু এটা উলেন পেন আনিছোঁ। আপোনালোকক নেদেখা আৰু সেইকেইটা, আৰু খাচখুচীয়া বজাৰহে কৰিছোঁ নহয় জানো। আৰু এযোৰ চাদৰ মেখেলা আনিছিলোঁ বাৰু। তো সেয়াই ভাতটো খাই লওঁ দেই। গুড মৰ্ণিং এভৰিৱান। আজি হৈ গ'ল নেক্সট ডে, আৰু কালি ভিডিঅ'টো মোৰ কমপ্লিট কৰা নহ'লেই নহয়। তো আজি ৰাতিপুৱাই বোলো ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। আৰু মই আজি ৰাতিপুৱাতে কাপোৰ অলপমান ধুই মেলি দিছোঁ, মানে ঠাণ্ডা দিনৰ ৰ'দটো ইমান বেছি পাতল আৰু ইমান সোনকালে গুচি যায় নহয়, সেয়েহে বোলো সোনকালে কাপোৰকেইটা ধুই দিয়াই যাওক। সেয়েহে এয়া কাপোৰ ধুই মেলি আছোঁ। আৰু দেখিছে নহয়, এগালমান মোজা একদম পিন্ধি থৈ দিয়া আছিল, সেয়েহে মোজা এগাল ধুই দিছোঁ, লগতে এয়া খাচখুচীয়া কাপোৰ কেইটামানো ধুই দিছোঁ। আজি বোলো আপোনালোকক আমাৰ ঘৰৰ অকণমান গাঁৱলীয়া পৰিৱেশে দেখাওঁ। আৰু এয়া দেখিছে নহয়, মা শাক বুটলি আছে। আৰু এতিয়া আছোঁ শাকনি বাৰীতে, মায়ে শাক বুটলি আছে। এয়া হৈছে মা, কি শাক তুলিছে বা? লাই, পালেং, ধনিয়া আৰু লগতে ওলকবি ধুনীয়া হৈছে। চ' আজি ঘৰত বনিব শাকৰ ভাজি, লাই শাক ছিঙিছে মায়ে। আৰু আপোনালোকক আমাৰ ঘৰৰ বাৰীখন অকণমান দেখাইছোঁ ৰ'ব। নথকা বস্তু নাই, চবেই আছে বাৰু, খালি কম পৰিমাণে আছে। দেখাইছোঁ আপোনালোকে চাওকচোন। এয়া হৈছে ওলকবি পিছে আধা খোৱা হ'লেই, এই গোটেইখিনি ওলকবি হয়। তাৰপিছত এইখিনি পালেং শাক, এইখিনি ধনিয়া। তাৰপিছত এইফালে আছে টেঙাও মানুহক দি দিওঁ শেষ হ'ল, ঘৰত আচাৰো কৰিলে। তো টেঙা শেষ হ'বই হ'ল আৰু পকি গ'ল দেখিছে নহয়। তাৰপিছত এইফালে আছে মূলা, গাজৰ, এয়া এইফালে লাই শাক। এইফালে চাওক ফ্ৰেঞ্চবিন, কিমান ধুনীয়াকৈ একদম চিৰিয়াকৈ ফ্ৰেঞ্চবিন লাগি আছে। ফ্ৰেঞ্চবিন নে ফ্ৰেঞ্চবিন? তো এইফালে পূৰা ফ্ৰেঞ্চবিনৰ খেতিয়ে হয়, সেইবিলাক দেখিছে। এইখন লাও লাগিব আৰু। তো এইবিলাক চাওক ফ্ৰেঞ্চবিন ধুনীয়াকৈ
2-3 সাজ মানে ভাজি খাব পৰাকৈ হৈ আছে সো এয়া আমাৰ শাকৰ খেতি কম পৰিমাণে কৰা হৈছে কিন্তু ঘৰত খাবলৈ এয়া যথেষ্ট হয় আৰু এবাৰ যে গুলনেমু ইমানেই লাগিছিলে নহয় মানে গছত এতিয়াও দেখা পাইছে 2-3টা লাগি আছে 2-3টা নহয় প্ৰায় 10-15টা মান লাগি আছে এতিয়াও আৰু এবাৰ মানুহক বিলোৱা হ'ল আনকি শিৱসাগৰলৈ গৈছে আমাৰ ঘৰৰ গুলনেমু মানে শিৱসাগৰত পেহি কৰা আছে যে শিৱসাগৰ যোৰহাট দেৰগাঁও খুৰাহলাই নিয়ে থকা ওচৰৰ মানুহকো দিয়া হৈছে তো সেয়াই আৰু কাজি নেমু এজোপা আছে সেইজোপা দেখাওঁ আপোনালোকক আমাৰ ঘৰত এবাৰ মানে ধুনীয়াকৈ টেঙা লাগিছে ঘৰত আৰু এইজোপা হৈছে টেঙা চাওক টেঙা লাগি আছে ফোকাছ সো এয়া হৈছে আমাৰ ঘৰৰ শাকৰ খেতি আপোনালোকক দেখালে আধা দি খাই শেষেই হ'ল বাৰু আৰু ঘৰৰ সাৰ নিদিয়া বস্তু খোৱাৰ মাদকতা যিটো সুকীয়াই হয় সেয়ে আপোনালোককো দেখালোঁ আপোনালোকৰ ঘৰৰ ফালে খেতি কৰিছেনে জনাবচোন দেই আহিছোঁ পাকঘৰত অলপমান দৈ আছিল বিহুতে লগোৱা সো খোৱা হোৱা নাই সেয়ে ভাবিছোঁ চুলিতে লগাওঁ আপোনালোকেও বাৰু চুলিত দৈ লগাই ভাল পায়নে কমেণ্ট কৰিবচোন দেই এতিয়া মই চুলিত লগাম তাৰ কাৰণে কি বস্তু ইয়াত ব্যৱহাৰ কৰিম দেখাই আছোঁ আপোনালোকক সো ইয়াতে মই চুলি অনুপাতে প্ৰায় 3 চামুচ দৈ লৈ লৈছোঁ এটা পকি যোৱা কলো মই ইয়াতে যোগ কৰিম কলখিনি ইয়াতে মই চাওক ধুনীয়াকৈ পেষ্ট বনাই পেলাই যোগ কৰিছোঁ আৰু একেবাৰে শেষত মই 1 চামুচ নাৰিকল তেল ব্যৱহাৰ কৰিম গোটেইখিনি ভালদৰে মই ফেটি ল'ম যাতে দৈ নাৰিকল তেল আৰু কলৰ মিশ্ৰণখিনি ভালদৰে মিক্স হৈ যায় আৰু এয়া চাওক দৈ হেয়াৰ পেকটো চুলিত লগাবলৈ ৰেডি হৈ গ'ল দৈ চুলিত লগোৱাতকৈও কিন্তু স্কিন বা চুলিৰ কাৰণে দৈ খোৱাটো বহুত বেছি ভাল হয় তো সেইকাৰণে খাবও লাগে আৰু টেঙা এইটোকে দৈটো আৰু ঠাণ্ডা পৰি আছে সেইকাৰণে মাহঁতে খোৱা নাই সেইকাৰণে বোলো চুলিত লগা আৰু অকণমান খাওঁ এইখিনি দৈ খাবলৈ থৈছোঁ এতিয়া বলক হেয়াৰ পেকটো চুলিত লগাই লওঁ আপোনালোকে যে মোক সুধি থাকে বা ঠাণ্ডা দিনত চুলিখিনি ইমান বেছি শুকান হৈ যায় কি কৰিম কেৱল আপোনালোকৰ নহয় মোৰো দেখিছে নহয় চুলিখিনি কেতিয়াবা নহয় কেতিয়াবা শুকান হৈয়ে বা চুলি আখতা সমস্যা হয় কিন্তু এইটো বেলেগ কথা যে মই যিটি বস্তু চুলিত ব্যৱহাৰ কৰি থাকোঁ সেয়েহে চুলিখিনি অকণমান বাৰু মেনেজেবল হৈ থাকে তো আজি বোলো দৈ হেয়াৰ পেকটোকে ব্যৱহাৰ কৰোঁ আৰু আপোনালোকৰ লগতো হেয়াৰ পেকটোৰ বিষয়ে শ্বেয়াৰ কৰোঁ ইয়াৰ ওপৰত মই এটা ডিটেইলছ ভিডিঅ' আপোনালোকক বেলেগ এদিনাখন দিম বাৰু আজি মই থুলমূলকৈ কৈ থওঁ আপোনালোকক এই যে দৈ হেয়াৰ পেক আছে এই হেয়াৰ পেক চুলিত ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলিখিনি যদি ঠাণ্ডা দিনত খুব বেছিকৈ শুকান বা ৰাফ হৈ পৰিছে তেতিয়াহ'লে সেই শুকান চুলিখিনি দূৰ হৈ আপোনালোকৰ চুলিখিনি মিহি আৰু কোমল হ'ব যদি আপোনালোকৰ চুলিৰ পৰা উজ্জ্বলতাটো নাইকিয়া হৈ গৈছিল চুলিলে উজ্জ্বলতাটো ঘূৰি আহিব চুলিখিনি মেনেজেবল হ'ব লগতে চুলি যদি আখতা সমস্যা হৈছিল সেইটো দূৰ হ'ব যিসকলে চুলি ষ্ট্ৰেইট কৰে সেই ষ্ট্ৰেইট কৰা চুলি যেতিয়া আপোনালোকৰ দিন হৈ যাব তেতিয়া আপোনালোকৰ চুলিখিনি আখতা হয়ে মোৰো যিহেতুকে চুলিখিনি ষ্ট্ৰেইট কৰা আছিল সেয়েহে অলপমান চুলিখিনি আখ ফাটিবলৈ আৰম্ভ কৰিছে সেয়েহে মই বোলো এইখিনি আৰু সময় এইখিনিতে আৰু যদি চুলিখিনি কেয়াৰ লোৱা নহয় তেতিয়াহ'লে আৰু চুলিখিনি মোৰ বৰবাদ হৈ যাব সেয়েহে চুলিখিনিত এই দৈ হেয়াৰ পেকটো লগাইছোঁ এতিয়া মই চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে এডাল চুলিত যাতে এই হেয়াৰ পেকটো লাগি যায় ঠিক তেনেদৰে চুলিত লগাই ল'ম তাৰপিছতে মই চুলিখিনি এনেদৰে ৰাখি দিম আৰু আপোনালোকে এই হেয়াৰ পেকটো সপ্তাহত 2 দিন ব্যৱহাৰ কৰিব পাৰে নাইবা মাহেকত 2 বা 3 বাৰ ব্যৱহাৰ কৰিব পাৰে অকণমান পিছে দৈটো চুলিত ব্যৱহাৰ কৰিলে দৈৰ গোন্ধটো থাকি যায় সেইটো বেলেগ কথা আপোনালোকে যদি চুলিখিনি ভালদৰে শ্যাম্পু কৰে আৰু শ্যাম্পু কৰাৰ পিছত ধুনীয়া গোন্ধৰ এটা চিৰাম লগাই দিয়ে তেতিয়া চুলিখিনিত দৈৰ গোন্ধটো নাথাকে আপোনালোকে ব্যৱহাৰ কৰি চাবচোন হেয়াৰ পেকটো খুবেই ভাল হয় তো এতিয়া মই চুলিখিনি এনেকৈ ৰাখি দিম প্ৰায় 40 মিনিটমান সময়ৰ কাৰণে আপোনালোকে ইচ্ছা কৰিলে 1 ঘণ্টাৰ কাৰণে ৰাখিব পাৰে আৰু যিহেতুকে ঠাণ্ডা দিন বেছি সময় চুলিত হেয়াৰ পেক লগাই ৰাখিবও নোৱাৰি ঠাণ্ডা লাগিব নহয় তো সেইকাৰণে 40 মিনিট সময় ৰাখিম তাৰপিছত মই চুলিখিনি শ্যাম্পু কৰি থৈ দিম সো গাইজ মোৰ চুল ধুই আহি ধুনীয়াকৈ অকণমান ৰ'দত বহিছোঁ আৰু এই বছৰৰ একেবাৰে শেষৰ ৰাবাব টেঙা খাবলৈ লৈছোঁ গছত আৰু ৰাবাব টেঙা নাই তো এয়া বোলো অকণমান ৰাবাব টেঙাৰ জুতিটো লৈ লওঁ আৰু
ৰ'দত বহি চুলিখিনি শুকুৱাই লওঁ তেনেহ'লে বন্ধু বান্ধৱীসকল আপোনালোকেও এই হেয়াৰ পেকটো ঘৰত এবাৰ নিশ্চয়কৈ ব্যৱহাৰ কৰি চাব তেতিয়া গম পাবই নিজে ব্যৱহাৰ কৰিলে ৰিজাল্টটো কেনেকুৱা হয় তেনেহ'লে আজি মই বছৰৰ শেষৰ ৰাবাব টেঙাৰ জুতি লওঁ আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ভিডিঅ'টো চাই আজি কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ